প্ৰয়াত আকমল হুছেইনৰ মৃত্যুৰ পিছত বহুতৰ বহু প্ৰশ্ন। আকমল হুছেইনে আত্মহত্যা কৰিছিল নে হত্যা কৰা হৈছিল? আকমল হুছেইনৰ মৃত্যুৰ পূৰ্বে ৰহমত নগৰ মাদ্ৰাছাৰ এগৰাকী নাবালক ছাত্ৰৰ লগত আকমল হুছেইনে কৰা অনৈতিক কাণ্ডৰ অভিযোগৰ তদন্ত হ'লনে? ৰহমত নগৰ মাদ্ৰাছাৰ শিক্ষক তথা মাদ্ৰাছা পৰিচালনা সমিতিয়ে মূল বিষয় গাপ দিয়াৰ সন্দেহ একাংশ লোকৰ। এইসমূহ বিষয়ৰ ওপৰত মাদ্ৰাছাৰ ভুক্তভোগী ছাত্ৰৰ হৈ তেওঁৰ মোমায়েকে সংবাদ মাধ্যমৰ আগত আগবঢ়োৱা মন্তব্য শুনাই লৈছো। স্থানীয় লোকে এই ঘটনাৰ বিষয়ে কি কয় শুনি লওঁ আহক। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। মই আজি কিছুদিনৰ পৰা দেখিছো ছ'চিয়েল মিডিয়াত মোৰ বাগিন সৰু ল'ৰা এটা তেখেতক ৰহমত নগৰৰ এই আকমল হুছেইন নামে মানুহ এজনে বেয়া কাম কৰিছিলে। তেতিয়া এই ল'ৰাটোৰ এইবিলাক মানে ছ'চিয়েল মিডিয়াত বাজি আছে, মই দেখিছোঁ। এইটো কাৰণে মই আজি আপোনালোকক মাতিছোঁ। যেতিয়া মোৰ বাগিনটো এই ইকবাল ছাৰৰ ঘৰত সি জাগিৰ আছিলে, ইকবাল ছাৰৰ ঘৰৰ পৰা মাতি লৈ এই জুন মাহৰ 15 তাৰিখ বাটিবেলা 4টা চাৰে 4টাৰ সময়ত মোৰ বাগিনটোৰ বেয়া কাম কৰিছে। তেতিয়াও বেয়া কাম কৰাৰ কাৰণে মাদ্ৰাছাৰ প্ৰতিপক্ষক আহি ক'লে যে এনেকুৱা কৰিছে। মোৰ বাইয়ে মোৰ ল'ৰাকে আহি ক'লে, তেখেতক বিচাৰ দিলে। তেখেতে ক'লে যে মাদ্ৰাছাৰ খাতিৰে এইটো বাদ দিয়ক, আমালোকে বিচাৰ কৰি দিম। তেতিয়াওতো বিচাৰটো পোৱা নাই। ৰাতি 1 বজাতক বিচাৰ হৈছে। নাছিৰুদ্দিন ফাৰুকী তেখেতে আৰু এই নাছিৰুদ্দিন ফাৰুকী আৰু আব্দুল কাদিৰ ল'ৰা ফাৰুক তেখেতৰ ঘৰত বিচাৰ কৰিছে, ফাৰুকৰ ঘৰত। তেতিয়া এই দোষী মানুহজন নাই। 19 তাৰিখ বৃহস্পতিবাৰ আছিলে। তেতিয়া দোষী মানুহজন নাই, জুন মাহৰ 19 তাৰিখ। তাৰ পাছত মোৰ গাঁৱত হেডমাষ্টাৰৰ ঘৰত বিচাৰ হ'ল ৰাতি 1-1:30টাৰ সময়ত। তেতিয়াও মানুহজন মাতিছে, মানুহজন নাই। আৰু ৰাতিপুৱা পাইছোঁ যে খবৰ মানুহজন ছুচাইড হৈ গ'ল। তেতিয়া সি ফাঁচীত মৰিলে। আৰু এতিয়া বাল মানুহ এজন আমাৰ এই পঞ্চায়তৰ মানুহ মহম্মদ ৰছিদ, তেখেতে নিৰ্দলীয় সলাই এই দলাল কেইটাৰ পৰা পঞ্চায়তটো আনিছে। আৰু এইবিলাকে ষড়যন্ত্ৰ কৰি তেখেতৰ 10জনৰ ওপৰত মাৰ্ডাৰ কেছ দিলে, যে তেখেতে মাৰি লৈছে। জেল হাজত প্ৰেৰণ কৰিছে। তেতিয়া মই প্ৰশাসনৰ ওচৰত আবেদন কৰিছোঁ যে মানুহজনী নিৰ্দোষী, তাক মুক্তি দিয়ক। কিতাপ ছাপিছোঁ। মই চৌধুৰী বজাৰো গৈছোঁ, মই এই SP ছাৰৰ ওচৰতো গৈছোঁ, চাইল্ড লাইনতো গৈছোঁ। কোনো ধৰণৰ ন্যায় পোৱা নাই। এতিয়া আৰু তো এনেকুৱা থাকিছে, কোনোবা পুলিচ অফিচাৰে মোক আজি তো কোনোবা কোৱা নাই। এতিয়া মই ন্যায় বিচাৰটো চাই আছোঁ। হত্যা কৰা নাই, সেই লাজত মৰিছে। তেখেতৰ বাই ককাই যিবিলাক আছিলে, এইবিলাকে কৈছে যে তই ফাঁচি লাগি মৰ, ফোনত মাতিছে ফাঁচি লাগি মৰ, বিষ খাই মৰ, আমালোকৰ ইজ্জতটো তই মাৰি দিলে, মাদ্ৰাছাৰ খাতিৰে বাদ দিয়ক, এনেকুৱা মোক ক'লে। আমল ৰচিদে মাৰা নাই, যিবিলাক আসামী দিছে এজনেও মাৰা নাই। এইটো দুশ্মনী কৰিছে, ষড়যন্ত্ৰ কৰি। এই পঞ্চায়তটো যেতিয়া পোৱা নাই, ৰাজনীতিত সোমাই গ'ল। বিচাৰ চাই আছোঁ। হয়, মই বিচাৰ চাইছোঁ, সত্য বিচাৰটো লাগে। আৰিফুদ্দিন চাৰিংকটা। চাওক, পোনপ্ৰথমে মই আপোনালোকক মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। কাৰণ আজিলৈকে এই বিষয়টো ছ'চিয়েল মিডিয়াত যিমান ধৰে বিয়পি পৰিছে, কোনো সংবাদ মাধ্যমে এই নিৰ্যাতিত ধৰ্ষণৰ বলি হোৱা শিশুটিৰ কোনো ষ্টেটমেণ্ট এতিয়ালৈকে কালেক্ট কৰা আমি দেখা নাই, বা মাদ্ৰাছা কৰ্তৃপক্ষৰ ফালৰ পৰাও বা শিক্ষকসকলৰ ফালৰ পৰাও এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া আমি দেখা নাই। যিটো লৈ স্থানীয় ৰাইজৰ বৰ এটা দুখ যে সংবাদ মাধ্যমৰ যিটো ভূমিকা হ'ব লাগিছিল, সেইটো তেনেকুৱা আজিলৈকে দেখা পোৱা নাই। যিকোনো বিষয়টোৰ দুটা দিশ। এটা হৈছে এই যিটো ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত, সৰু এটা শিশু ল'ৰাই ষ্টেটমেণ্ট দি আছে। তেওঁ ৰহমত নগৰৰ এজন বাসিন্দা আকমল হুছেইন, তেওঁ বোলে এই সৰু বাচ্চাটোক
তেওঁ লজিঙৰ ঘৰৰ পৰা আহোঁতে ধৰ্ষণ কৰিছিলে। সেই বিষয়টো লৈ গাৰ্জেণ্টে যেতিয়া তেওঁলোকৰ মাদ্ৰাছা কৰ্তৃপক্ষক এই বিষয়ে ন্যায়ৰ দাবী জনাইছিলে, তেতিয়া তেওঁলোকে কোনো আইনৰ আশ্ৰয় নলয় বিষয়টো স্থানীয়ভাৱে বহি আপোচ মীমাংসাৰ এটা যুঁজা চলাইছিলে আৰু সেই সংক্ৰান্তে দুবাৰকৈ বৈঠক হৈছিলে বুলি মই জানিলোঁ ইতিমধ্যে। এতিয়া সেইটো বৈঠকত যিটো প্ৰেছাৰ দিছিলে তেওঁলোকে আসামী আকমল হুছেইনক, তেওঁ আহি বিচাৰ বৈঠকত সন্মুখীন হ'ব লাগে, সেই সংক্ৰান্তে তেওঁ সন্মুখীন নহয়। খুব সম্ভৱ তেওঁ নিজে প্ৰেছাৰত পৰি এইটো আত্মহত্যাৰ ঘটনা যেন গোটেই এই অঞ্চলৰ মানুহে বিশ্বাস কৰে। বিষয়টো এতিয়া এটা মানুহৰ বিষয় হৈ থকা নাই, গোটেই চাৰিংকটাৰ অঞ্চলৰ বা যিমান মানুহ য'ৰ পৰা এই ছ'চিয়েল মিডিয়া যোগে বিষয়টোৰ লগত জড়িত হৈছে চবেই আৱদ্ধ অনুভূতিৰ বিষয় হৈ পৰিছে। যিহেতুকে মামুন ৰছিদক আৰু তেওঁৰ নিৰ্দলীয় গোটৰ 8-9জনমান সদস্যক ইয়াত সাঙুৰি লোৱা হৈছে এটা অপবাদ দি যে তেওঁলোকে এই হত্যাটো কৰিছে। কিন্তু আচলতে দেখা যায় এই যিজন মানুহৰ হত্যা হৈছে বা আত্মহত্যা হৈছে বুলি যিটো দুয়োপক্ষৰ পৰা অভিযোগ আহিছে, তাৰ মামুন ৰছিদে এই মানুহজনক হত্যা কৰাৰ কোনো এটা কাৰণ, যিটো কজ অফ একশ্যন বুলি কয়, কোনো এটা কাৰণ বিচাৰি পোৱা নাযায়। মানুহজন একদম সাধাৰণ, কোনো ৰাজনীতি কৰা মানুহ নাছিল। মামুন ৰছিদে হত্যা কৰিবলৈ হ'লেতো মানুহজন প্ৰতিদ্বন্দ্বী হ'ব লাগিব, কোনো ৰাজনৈতিক ব্যক্তি হ'ব লাগিব, কিবা কণ্টেক্ট কিবা তেনেকুৱা ধৰণৰ শত্ৰুতা হ'ব লাগিব। এনেকুৱা কোনো এটা তেওঁলোকে কৰা অভিযোগ এজাহাৰত যেনেকৈ দিছে ENDত মাছ মাৰিবলৈ মাতি নি হত্যা কৰা হৈছে বুলি, এই গোটেই বস্তুখিনিৰ লগত মিল নাই, কোৱা কথাখিনিৰ লগত মিল নাই। সেইকাৰণে ৰাইজে এইটো ভালকৈ বুজি পাইছে যে ই এটা ষড়যন্ত্ৰহে মাত্ৰ, আৰু সেইকাৰণে ৰাইজে বৰ প্ৰতিবাদ কৰি আছে যে ইয়াৰ উচিত তদন্ত হ'ব লাগে। এতিয়ালৈকে এই শিশুটিৰ পৰিয়ালৰ ফালৰ পৰা দিয়া এজাহাৰৰ কোনো ধৰণৰ কোনো তদন্ত হোৱা নাই বা গোচৰ ৰুজু হোৱা নাই বুলি জানিব পাৰিছোঁ।